সমৰ্থন জনাইছো আৰু এই মুহূৰ্তত আন এটা ডাঙৰ খবৰ লৈ আনিছো পুনৰ কাইলৈ মুছলমানৰ গৰ্জনত কঁপি উঠিব সমগ্ৰ অসম এফালে সন্মুখত পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক মুহূৰ্ততে এতিয়া চৰকাৰৰ বিৰুদ্ধে এয়া মুছলমানৰ গৰ্জন মুছলমানে প্ৰত্যাহ্বান জনাইছে চৰকাৰলৈ এইবাৰ চৰকাৰক প্ৰত্যুত্তৰ দিব প্ৰতিগৰাকী মুছলমানৰ বহু দাবী আছিলে কেইবাবাৰো চৰকাৰৰ ওচৰত তেওঁলোকে অন্যায়ৰ সন্মুখীন হোৱা বুলি অভিযোগ উত্থাপন কৰিছে চৰকাৰে মুছলমান লোকসকলৰ সৈতে অন্যায় কৰা বুলি অভিযোগ উত্থাপন কৰিছে এতিয়া তেওঁলোকে কেইবাটাও দাবী উত্থাপন কৰিছে সেই দাবীৰে কাইলৈ পুনৰ সমগ্ৰ ৰাজ্য কঁপাই তুলিব আৰু এইবাৰ পঞ্চায়ত নিৰ্বাচনত চৰকাৰক প্ৰত্যুত্তৰ দিব বুলি প্ৰত্যাহ্বান জনাইছে এতিয়া মুছলমানসকলে সমগ্ৰ ৰাজ্যত পুনৰ মুছলমানৰ গৰ্জন চৰকাৰলৈ হুংকাৰ লৈছে মুহূৰ্তত টাইম এটাৰ দৰ্শকৰ বাবে এটা ডাঙৰ খবৰ কাইলৈ চৰকাৰৰ বিৰুদ্ধে অসম কঁপাবলৈ সাজু হৈছে হাজাৰ হাজাৰ মুছলমান একেলগে শুনিবলৈ পাব হাজাৰ হাজাৰ মুছলমানৰ গৰ্জন আমচুকে ধৰি কেইবাটাও মুছলমান সংগঠনৰ গৰ্জন কাইলৈ সমগ্ৰ ৰাজ্য কঁপাই তুলিব মুছলমানে 23 এপ্ৰিলত হাজাৰ হাজাৰ মুছলমানে সাব্যস্ত কৰিব তীব্ৰ প্ৰতিবাদ চৰকাৰলৈ কেইবাটাও দাবী জনাই ৰাজপথত নামিব মুছলমান সমাজ কি দাবী আছে মুছলমান সমাজৰ ৱাকফ আইন মানি নলয় মুছলমান সমাজে ৱাকফ আইন প্ৰত্যাহাৰ কৰিব লাগিব অসম চৰকাৰে ৱাকফ আইনৰ বিৰোধিতা কৰিবই লাগিব বুলি দাবী জনাইছে এতিয়া মুছলমানে মিছন বসুন্ধৰাত মুছলমানক অন্তৰ্ভুক্তিৰ দাবী জনাইছে মেডিকেলৰ আসনৰ সংখ্যা মুছলমানৰ বাবে বৃদ্ধিৰ দাবী জনাই কাইলৈ ৰাজপথলৈ ওলাই আহিব হাজাৰ হাজাৰ মুছলমান চৰকাৰলৈ প্ৰত্যাহ্বান জনাই আমচুকে ধৰি কেইবাটাও মুছলমান দল সংগঠনৰ হুংকাৰ কোনো কাৰণত চৰকাৰক অন্যায় কৰিবলৈ দিয়া নহব বুলি হুংকাৰ প্ৰদান কৰিছে এতিয়া মুছলমানসকলে আৰু কাইলৈ দিনটোৰ বাবে সাজু হৈছে প্ৰতিগৰাকী মুছলমান সমগ্ৰ দেশত এতিয়া কেন্দ্ৰ চৰকাৰৰ বিৰুদ্ধে মুছলমানৰ গৰ্জন প্ৰতিটো প্ৰান্তত মুছলমান দল সংগঠনৰ প্ৰতিনিধিৰ নেতৃত্বত এক ভয়াবহ আন্দোলন অব্যাহত আছে আৰু সমগ্ৰ বিষয়টোক লৈ যেটো সৰ্বোচ্চ ন্যায়ালয়ৰ মজিয়াটো বিচাৰ চলি আছে ৱাকফ আইনৰ বিৰোধিতাৰে কেন্দ্ৰ চৰকাৰৰ বিৰুদ্ধে ক্ষুভিত মুছলমানে ভয়ংকৰ প্ৰতিবাদ সাব্যস্ত কৰিছে দেশৰ প্ৰতিখন ৰাজ্যতে আৰু তাৰ মাজতে অসমতো আজি ভয়ংকৰ প্ৰতিবাদ সাব্যস্ত কৰিছে এইসকল মুছলমানে আৰু অসম কাইলৈ সমগ্ৰ অসম কঁপাবলৈ সাজু হৈছে এতিয়া হাজাৰ হাজাৰ মুছলমান আমচুৰ নেতৃত্বত কাইলৈ ওলাই আহিব সকলো মুছলমান সমগ্ৰ ৰাজ্য কঁপাব মুছলমানে কিয়নো মুছলমানে চৰকাৰৰ ওচৰত দাবী জনাই আহিছে দীৰ্ঘ বছৰ ধৰি মুছলমানৰ কাৰণে চৰকাৰে একোৱে উন্নয়ন কৰা নাই বুলি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে এফালে সন্মুখত পঞ্চায়ত নিৰ্বাচন কিন্তু নিৰ্বাচনৰ প্ৰাক মুহূৰ্ততে চৰকাৰলৈ হুংকাৰ জনাই মুছলমানৰ হুংকাৰ এবাৰ চৰকাৰলৈ হুংকাৰ জনাইছে মুছলমানে যদি মুছলমানৰ দাবী পূৰণ নকৰে তেনেহ'লে এইবাৰ নিৰ্বাচনত প্ৰত্যুত্তৰ দিব দিয়া এইসকল মুছলমানে হাজাৰ হাজাৰ মুছলমান একত্ৰিত হৈছে কোনো কাৰণত মুছলমানে মানি নলয় ৱাকফ আইন এয়া মুছলমানৰ স্পষ্ট কথা দেশৰ মুছলমানে কেন্দ্ৰ চৰকাৰে যেতিয়ালৈকে ৱাকফ আইন প্ৰত্যাহাৰ নকৰে তেতিয়ালৈকে দেশৰ মুছলমানে এই ভয়াবহ আন্দোলন অব্যাহত ৰাখিব বুলি হুংকাৰ প্ৰদান কৰিছে আজি পুনৰ গৰ্জন এয়া কাইলৈৰ বাবে পুনৰ সাজু হৈছে হাজাৰ হাজাৰ মুছলমান একেলগে হাজাৰ হাজাৰ মুছলমান একত্ৰিত হৈ বৃহৎ প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে দেশৰ প্ৰতিটো প্ৰান্ততে এতিয়া সমগ্ৰ দেশৰ প্ৰতিটো প্ৰান্ততে মুছলমানৰ গৰ্জন চলি আছে ৱাকফ আইনৰ বিৰুদ্ধে আৰু তাৰ মাজতে এয়া ডাঙৰ খবৰ আহি পৰিছে ৱাকফ আইনৰ বিৰুদ্ধে দেশৰ মুছলমানে কৰা ভয়ংকৰ প্ৰতিবাদৰ মাজতে অসমতো এতিয়া চৰকাৰলৈ বিভিন্ন দাবী উত্থাপন কৰি হাজাৰ হাজাৰ মুছলমানে একেলগে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ সাজু হৈছে কাইলৈ দিনটোৰ বাবে সাজু হৈছে সকলো মুছলমান কাইলৈ দিনটোত আমচুৰ নেতৃত্বত সমগ্ৰ ৰাজ্য কঁপাই ওলাই আহিব সকলো মুছলমান মুঠতে কাইলৈ দিনটোত মুছলমানৰ গৰ্জনত কঁপি উঠিব সমগ্ৰ ৰাজ্য আৰু এফালে চৰকাৰলৈ যিটো প্ৰত্যাহ্বান আগবঢ়াইছে চৰকাৰে মুছলমানৰ সকলো দাবী মানি ল'ব লাগিব প্ৰথমতে ৱাকফ আইন প্ৰত্যাহাৰ কৰা কেন্দ্ৰ চৰকাৰক সঁচা প্ৰয়োগ কৰিব লাগিব বুলি উল্লেখ কৰিছে এতিয়া আমচুৰ তৰফৰ পৰা চৰকাৰলৈ দাবী জনাই অসম চৰকাৰলৈ দাবী জনাইছে যে কেন্দ্ৰ চৰকাৰক অসম চৰকাৰে
হেঁচা প্ৰয়োগ কৰিব লাগিব ৱাকফ আইন প্ৰত্যাহাৰ কৰাৰ ক্ষেত্ৰত আৰু মিছন বসুন্ধৰাত মুছলমানক অন্তৰ্ভুক্তি কৰিবই লাগিব, মুছলমানক মাটিৰ পত্ৰ দিবই লাগিব, এয়া আমচুৰ দাবী। মেডিকেলৰ আসনৰ সংখ্যালঘুৰ বাবে বৃদ্ধিৰ দাবী জনাই এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিব কাইলৈৰ দিনটোত আৰু চৰকাৰে যদি এই দাবীসমূহ মানি নলয় তেনেহ'লে এইবাৰ নিৰ্বাচনত প্ৰকৃত উত্তৰ দিব, প্ৰত্যুত্তৰ দিব ৰাজ্যৰ মুছলমানে। প্ৰতিগৰাকী মুছলমানৰ এতিয়া লক্ষ্য এটাই হৈছে, প্ৰতিগৰাকী মুছলমানৰ উদ্দেশ্য এটাই হৈছে বিজেপি চৰকাৰ উৎখাত কৰিবলৈ এতিয়া মুছলমানে এনেধৰণে গৰ্জন আৰম্ভ কৰিছে। ৱাকফ আইনৰ বাবে, ৱাকফ আইন সমৰ্থন কৰাৰ বাবে এক প্ৰকাৰৰ অসমতো বিপদত পৰিব লগা হৈছে বিজেপি চৰকাৰ, কিয়নো প্ৰতিটো সময়তে মুছলমানৰ এয়া গৰ্জন, কোনো কাৰণত মুছলমানে মানি নলয় ৱাকফ আইন আৰু ৱাকফ আইনৰ বিৰোধিতা কৰি এতিয়া হাজাৰ হাজাৰ মুছলমানে তেওঁলোকৰ পূৰ্বৰ দাবীসমূহ উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাই আহিব। প্ৰতিগৰাকী মুছলমানে উল্লেখ কৰিছে যে চৰকাৰে বিগত সময়তো ৰাজ্যৰ মুছলমানসকলৰ উন্নয়নৰ বাবে একো নকৰিলে, চৰকাৰে মুছলমান যুৱক যুৱতীৰ শৈক্ষিক উন্নয়নৰ বাবে একো নকৰিলে, সংখ্যালঘু অঞ্চলত বহু প্ৰান্তত চৰাঞ্চলত বিশেষকৈ উচ্ছেদ চলালে, মছজিদত উচ্ছেদ চলালে বা বিভিন্ন কৃষিভূমিত সংখ্যালঘুৰ কৃষিভূমিত উচ্ছেদ চলালে, কিন্তু সেইসকল যিসকল চৰাঞ্চলত উচ্ছেদ চলাইছিল তেওঁলোকৰ ল'ৰা ছোৱালীৰ শিক্ষাৰ উন্নয়নৰ বাবে চৰকাৰে কিন্তু আজিৰ দিনটো পৰ্যন্ত একোৱেই কৰা নাই বুলি অভিযোগ উত্থাপন কৰিছে। তথাপিও মুছলমানসকলে নিজৰ দাবী বিচাৰি কেতিয়াও ৰাজপথলৈ ওলাই অহা নাছিল বা কোনো এখন চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা নাছিল। কিন্তু এইবাৰ মুছলমান মনে মনে নাথাকে, মুছলমান এইবাৰ ক্ষান্ত নহয়, যেতিয়ালৈকে ৱাকফ আইন প্ৰত্যাহাৰ নকৰে প্ৰতিটো প্ৰান্ততে অসমতো এনেধৰণে এই প্ৰতিবাদ চলি থাকিব। অসম চৰকাৰে কেন্দ্ৰ চৰকাৰক হেঁচা প্ৰয়োগ কৰিব লাগিব বুলি মন্তব্য কৰি ৰাজপথলৈ ওলাই অহাৰ হুংকাৰ প্ৰদান কৰিছে। আৰু এইবাৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক মুহূৰ্ততে এতিয়া বিজেপিৰ বাবে প্ৰত্যাহ্বান আহি পৰিছে। মুছলমানৰ প্ৰতিবাদ, মুছলমানৰ গৰ্জন, পুনৰ হাজাৰ হাজাৰ মুছলমান এতিয়া একত্ৰিত হৈছে, একেলগে ৰাজপথলৈ ওলাই আহি ভয়ংকৰ প্ৰতিবাদী কাৰ্যসূচী হাতত ল'বলৈ সাজু হৈছে এইসকল মুছলমান। একেলগে প্ৰতিবাদ সাব্যস্ত কৰি কেইবাটাও দাবী উত্থাপন কৰিছে চৰকাৰৰ সন্মুখত। এই দাবী যদি পূৰণ নকৰে তেনেহ'লে ইয়াৰ ফল চৰকাৰে ভুগিবই লাগিব বুলি হুংকাৰ প্ৰদান কৰিছে মুছলমানৰ তৰফৰ পৰা। আমচুৰ নেতৃত্বত হাজাৰ হাজাৰ মুছলমানে গৰ্জন আৰম্ভ কৰিব কাইলৈ পুৱাৰ ভাগৰ পৰা। বৃহৎ প্ৰতিবাদী কাৰ্যসূচী 23 এপ্ৰিলত একেলগে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিব চৰকাৰৰ বিৰুদ্ধে। পুনৰ চৰকাৰক এয়া সকিয়নি প্ৰদান কৰিছে, ৱাকফ আইন প্ৰত্যাহাৰ কৰক, অন্যথা মুছলমানৰ গৰ্জন চলি থাকিব। কোনো কাৰণত মুছলমান ক্ষান্ত নহয়। পূৰ্বতে যি মুছলমানৰ পৰা চৰকাৰে যি তেওঁলোকৰ মৌলিক অধিকাৰ কাঢ়ি লৈ গৈছিল সেই অধিকাৰ এতিয়া আৰু কাঢ়ি লৈ যাবলৈ দিয়া নহয়। ভাৰতত বসবাস কৰা প্ৰতিটো ধৰ্মৰ লোকে যিদৰে সকলো সা সুবিধা বা সকলো সাংবিধানিক অধিকাৰ লাভ কৰিবলৈ সক্ষম হৈ আহিছে ঠিক তেনেধৰণে মুছলমানসকলো ইয়াৰ প্ৰাপ্য। গতিকে তেওঁলোকেও তেওঁলোকৰ প্ৰাপ্যৰ বাবে প্ৰতিবাদ অব্যাহত ৰাখিবই। এইবাৰ তেওঁলোকৰ প্ৰাপ্য বিচাৰি ৰাজপথলৈ ওলাই আহিবই বুলি হুংকাৰ প্ৰদান কৰিছে মুছলমানে। আমচুৰ নেতৃত্বত কাইলৈ 23 এপ্ৰিল আৰু 23 এপ্ৰিলৰ দিনটোতে বিশাল প্ৰতিবাদী কাৰ্যসূচী হ'ব আৰু এই প্ৰতিবাদত অংশগ্ৰহণ কৰিবলৈ বিভিন্ন প্ৰান্তৰ পৰা ওলাই আহিব হাজাৰ হাজাৰ মুছলমান। কিমান মুছলমান আছে, মুছলমানৰ শক্তি কিমান, মুছলমানৰ সাহস কিমান, সেয়া ৰাজ্য চৰকাৰক দেখুৱাব লাগিব বুলি তেওঁ মন্তব্য কৰিছে আমচুৰ নেতাই। তেওঁ কৈছে যে মুছলমানৰ শক্তি, মুছলমানৰ সাহস চৰকাৰে দেখা নাই। চৰকাৰলৈ কোনো মুছলমানে ভয় নকৰে, বহুত অন্যায় কৰিলে কিন্তু মুছলমান সদায় মনে মনে আছিল, মুছলমানসকল শান্তিপ্ৰিয়, গতিকে অশান্তি সৃষ্টি কৰিব বিচৰা নাছিল আৰু সেইবাবে ৰাজপথলৈ ওলাই অহা নাছিল বুলি তেওঁলোকে কৈছে। কিন্তু এতিয়া আৰু তেওঁলোক মনে মনে নাথাকে। ৱাকফ আইন আনি যিহেতু মুছলমানৰ ওপৰত অন্যায় কৰিব বিচাৰিছে, তেওঁলোকৰ নিজৰ সম্পত্তি কাঢ়ি ল'ব বিচাৰিছে, তাৰ বাবে এইবাৰ কিন্তু মনে মনে নাথাকে মুছলমান। এইবাৰ প্ৰতিবাদ কৰিবই মুছলমানে, যাৰ বাবে কাইলৈৰ বাবে সাজু হৈ উঠিছে হাজাৰ হাজাৰ মুছলমান। চৰকাৰলৈ কি প্ৰত্যাহ্বান আগবঢ়াইছে আমচু নেতাৰ মন্তব্য আছে, আমি মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম। অব্যাহত ৰাখিছে।
দেখিছো আমি গণতান্ত্রিকভাবে শান্তিপূর্ণভাবে আমি প্রতিবাদ সাব্যস্ত করিয়ে যাম। আমি এই আইন নামানো যেতিয়ালৈকে এই আইন চৰকাৰে বাতিল নকৰে। আমি কৈছো যে আমি বৌদ্ধিকভাৱে যুঁজিম, আমি ৰাজপথতো যুঁজিম, আমি আইনগতভাৱে যুঁজিম। আৰু তিনিওটা ক্ষেত্ৰতে আমি আগবাঢ়িছো। ইতিমধ্যে আইনগত ক্ষেত্ৰখিনিতো আমাৰ আইনী উপদেষ্টাসকলৰ লগত আলোচনা চলি আছে, গতিকে আইনগতভাৱে আমি আগবাঢ়ি যাম। আমি বৌদ্ধিকভাৱেও আলোচনা চলি আছে। আমি গুৱাহাটীৰ মজিয়াতে হওক, দিল্লীতে হওক, আমি বৌদ্ধিকভাৱে ইয়াৰ ওপৰত আমি অনুষ্ঠিত কৰিম, আলোচনা কৰিম। আৰু লগতে আমি ৰাজপথত আন্দোলন অব্যাহত ৰাখিম। আজি আমি মুখ্যমন্ত্ৰী যিমানে বহুত ধৰণৰ ভাবুকি দি আছে, পুলিচ লগাইছে, আমাৰ কৰ্মী চুচুৰা গাড়ীৰ পৰা নমাই আছে, আমাৰ কৰ্মীৰ ওপৰত চহী লৈ আছে, থানাই থানাই মাতি লৈ, মছজিদ কমিটি, আমাৰ ঈদগাহ কমিটিৰ সভাপতি সম্পাদকসকলক লৈ চহী লোৱা হৈছে। গতিকে এই ধৰণৰ কাৰুকাৰ্যৰে মুখ্যমন্ত্ৰীয়ে কেতিয়াও আমাৰ আন্দোলন দমন কৰিব নোৱাৰে। আমাৰ অধিকাৰৰ কাৰণে আমি কথা কমেই, আমি সদায় গণতান্ত্ৰিক আন্দোলনত বিশ্বাসী। গতিকে আমি শান্তিপূৰ্ণভাৱে আমাৰ গণতান্ত্ৰিক আন্দোলন আমি অব্যাহত ৰাখিম। গতিকে মুখ্যমন্ত্ৰীৰ পুলিচ লগাই ভয় ভাবুকি দমন নীতিৰে আমাৰ এই আন্দোলন বন্ধ কৰিব নোৱাৰে। মুখ্যমন্ত্ৰী যোৱাকালিও কৈছে 150 মানুহলৈ আন্দোলন কৰিছে। মই ভাবো যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো গৃহ বিভাগৰ চৰ্চ, আটাইতকৈ দুৰ্বল চৰ্চ মুখ্যমন্ত্ৰী, তেওঁ মুখ্যমন্ত্ৰীক ভুল ইনফৰমেশ্যন দি আছে। কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি ইমানেই আমচুৰ আন্দোলন যদি হোৱাই নাই, তেনেহ'লে আমচুৰ কৰ্মকৰ্তাৰ ওপৰত ইমান অত্যাচাৰ কৰিলে কিয়? মোৰ ঘৰত পুলিচ কিয় পঠালে? আজি আমাৰ ল'ৰাক বিভিন্ন জিলাত কিয় গ্ৰেপ্তাৰ কৰিবলগীয়া হ'ল? গতিকে গুৱাহাটীত কি আন্দোলন হৈছে মুখ্যমন্ত্ৰীৰ হাতত তথ্য নাই নেকি? গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া আচলতে আমচুৰ আন্দোলনক ভয় কৰিছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভয় খাইছে। অসমৰ মুছলমানে কোনো ধৰণৰ হিংসাত্মক আন্দোলনত বিশ্বাসী নহয়। যদি অসমৰ মুছলমানে কেতিয়াও তাহানিও আজিলৈকে কোনো ধৰণৰ হিংসাত্মক আন্দোলন বা অসমখনৰ ক্ষতিকাৰক কোনো চিন্তা কৰা নাই। কিন্তু নিজৰ অধিকাৰৰ কাৰণে কথা কম, তাত যদি কোনোবাই বলপূৰ্বকভাৱে দমন কৰিব বিচাৰে, সেই বলপূৰ্বক দমন নীতিক আমি যিকোনো প্ৰকাৰে গণতান্ত্ৰিক আন্দোলনৰ জৰিয়তে প্ৰতিহত কৰাৰ কাৰণে চেষ্টা আৰু 150 মানুহে প্ৰতিবাদ কৰে নে আমি হাজাৰ মানুহে প্ৰতিবাদ কৰে? প্ৰতিজন ব্যক্তিয়ে লাইট অন কৰি মোবাইলৰ পোহৰ দি হিমন্ত বিশ্ব শৰ্মাৰ দিছপুৰত বুজাই দিয়ক যে আমি কিন্তু হাত আউৰি বহি থকা নাই। আইন মাতৃ পিতা আবাল বৃদ্ধ ডেকাসকলে ওলাই আহি আমি এই আইনৰ বিৰোধিতা কৰিছো। এই আইন বাতিল হ'বই লাগিব। যিমান মোবাইল আছে চবে অন কৰক আৰু হিমন্ত বিশ্ব শৰ্মাৰ দিছপুৰত বুজাই দিয়ক আমি নামানো। আমি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা ডাঙৰীয়াৰ দুৰ্বল চৰ্চক আমি জনাই দিব বিচাৰিছো। আপুনি আজি জনাই দিয়ক যে বাক্সা জিলাত প্ৰতিবাদ হৈছে আৰু এই মাহতেই বৰপেটা জিলাতো বৃহৎ গণসমাৱেশৰ আয়োজন কৰা হৈছে আৰু বাক্সাৰ পৰা হাজাৰ হাজাৰ সংখ্যালঘু ৰাইজে আবাল বৃদ্ধ ডেকা গাভৰু আইনমাত্ৰসকলে নিজৰ গাঁঠিৰ ধন ভাঙি হলেও বৰপেটাৰ সেই জনসমাৱেশত আপোনালোকে উপস্থিত হৈ অসম চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবনে নাই? অহা 23 তাৰিখ অসমৰ সংখ্যালঘু জনগণৰ ৱাকফ আইন বাতিল কৰা, অসমৰ উচ্চশিক্ষিত পৰিয়ালক সংস্থাপন দিয়া, মেডিকেলৰ চিট কাটি লৈছে এইটো বাহাল ৰখা, বসুন্ধৰা 234ত মুছলমানৰ নাম অন্তৰ্ভুক্তি কৰা, সংখ্যালঘুসকলক ভূমিৰ পট্টা প্ৰদান কৰাৰ দাবীৰে 23 তাৰিখ বৰপেটাত বৃহৎ জনসমাৱেশৰ আয়োজন কৰা হৈছে আৰু এই জনসমাৱেশত আপোনালোকে অংশগ্ৰহণ কৰিব বুলি মই আশা ৰাখিছো। কৰিবনে নাই? জাতিবৰ সংকটত আন্দোলন নকৰিলে কিন্তু সমস্যাৰ সমাধান নহয়। আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে কোনো আইন হাতত তুলি ল'ব নালাগে। আমি অসমৰ মুছলমানসকল বিশেষকৈ ধৰ্মীয় সংখ্যালঘুসকল আইনৰ প্ৰতি সদায় শ্ৰদ্ধাশীল। আমি কেতিয়াও আইন হাতত তুলি নলওঁ, মুখ্যমন্ত্ৰী জনা উচিত। যোৱাকালি কৈছে, আকৌ এটা কথা কৈছে যে তেওঁৰ গৃহ বিভাগত ডাঙৰ চৰ্চ আছিল কুটাঘাত কৰিব। অসমৰ মুছলমানে কেতিয়াও কুটাঘাতক বিশ্বাস নকৰে। অসমৰ মুছলমান সদায় সমন্বয় ৰক্ষা কৰি নিজৰ অধিকাৰ লৈ জীয়াই থাকিব বিচাৰে। অসমৰ মুছলমানে হিংসা কেতিয়াও বিশ্বাস নকৰে, হিংসাক বিশ্বাসী নহয়। মুখ্যমন্ত্ৰীয়ে জনা উচিত। মুখ্যমন্ত্ৰী এইবোৰ কৈ দিল্লীত ভাল লগাবৰ কাৰণে ডাঙৰ ডাঙৰ কথা তেওঁৰ বক্তব্যত চাব, কেতিয়াবা হিন্দীত মাৰিব, কেতিয়াবা ইংৰাজীত মাৰিব। কাৰণ তেওঁ কিছুমান কথা পকাই মিছা কথা ক'ব আৰু সেইবোৰ কথা যাতে দিল্লীয়ে পায় তাৰ কাৰণে তেওঁ দুই ধৰণৰ ভাষণ দিয়ে, অসমীয়াত দিয়ে বেলেগ, হিন্দী আৰু ইংৰাজীত দিয়ে তেওঁ বেলেগকে। গতিকে বৰ চতুৰ মুখ্যমন্ত্ৰী। অব্যাহত ৰাখিছো। আমি গণতান্ত্ৰিকভাৱে শান্তিপূৰ্ণভাৱে আমি প্ৰতিবাদ সাব্যস্ত কৰিয়ে যাম। আমি এই আইন নামানো যেতিয়ালৈকে এই আইন চৰকাৰে বাতিল নকৰে। আমি কৈছো যে আমি বৌদ্ধিকভাৱে যুঁজিম, আমি ৰাজপথতো যুঁজিম, আমি আইনগতভাৱে যুঁজিম। আৰু তিনিওটা ক্ষেত্ৰতে আমি আগবাঢ়িছো। ইতিমধ্যে আইনগত ক্ষেত্ৰখিনিতো আমাৰ আইনী উপদেষ্টাসকলৰ লগত আলোচনা চলি আছে, গতিকে আইনগতভাৱে আমি আগবাঢ়ি যাম। আমি বৌদ্ধিকভাৱেও আলোচনা চলি আছে। আমি গুৱাহাটীৰ মজিয়াতে হওক, দিল্লীতে হওক, আমি বৌদ্ধিকভাৱে ইয়াৰ ওপৰত
আমি অনুষ্ঠিত কৰিম, আলোচনা কৰিম আৰু লগতে আমি ৰাজপথত আন্দোলন অব্যাহত ৰাখিম। আজি আমি মুখ্যমন্ত্ৰী যিমানে বহুত ধৰণৰ ভাবুকি দি আছে, পুলিচ লগাইছে, আমাৰ কৰ্মীক চুচৰাই চুচৰাই গাড়ীৰ পৰা নমাই আছে, আমাৰ কৰ্মীৰ ওপৰত চহী লৈ আছে, থানাই থানাই মাতি লৈ মছজিদ কমিটি, আমাৰ ঈদগাহ কমিটিৰ সভাপতি সম্পাদকসকলক লৈ চহী লোৱা হৈছে। গতিকে এই ধৰণৰ কাৰুকাৰ্যৰে মুখ্যমন্ত্ৰীয়ে কেতিয়াও আমাৰ আন্দোলন দমন কৰিব নোৱাৰে। আমাৰ অধিকাৰৰ কাৰণে আমি কথা কমেই, আমি সদায় গণতান্ত্ৰিক আন্দোলনত বিশ্বাসী। গতিকে আমি শান্তিপূৰ্ণভাৱে আমাৰ গণতান্ত্ৰিক আন্দোলন আমি অব্যাহত ৰাখিম। গতিকে মুখ্যমন্ত্ৰীৰ পুলিচ লগাই ভয় ভাবুকি দমন নীতিৰে আমাৰ এই আন্দোলন বন্ধ কৰিব নোৱাৰে। মুখ্যমন্ত্ৰী যোৱাকালি কৈছে 150 মানুহলৈ আন্দোলন কৰিছে। মই ভাবো যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো গৃহ বিভাগৰ চোৰ্চ, আটাইতকৈ দুৰ্বল চোৰ্চ মুখ্যমন্ত্ৰী, তাৰ মুখ্যমন্ত্ৰী ভুল ইনফৰমেশ্যন দি আছে। কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি ইমানেই আমচুৰ আন্দোলন যদি হোৱাই নাই, তেনেহ'লে আমচুৰ কৰ্মকৰ্তাৰ ওপৰত ইমান অত্যাচাৰ কৰিলে কিয়? মই ঘৰত পুলিচ কিয় পঠালে? আজি আমাৰ ল'ৰাক বিভিন্ন জিলাত কিয় গ্ৰেপ্তাৰ কৰিবলগীয়া হ'ল? গতিকে